নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকা পইচা যদি আপোনালোকৰ হাতত নাথাকে সব খৰচ হৈ যায় তেনেহলে আজি এটা বিশেষ উপায় আপোনালোকলৈ লৈ আহিছো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাই থওঁ 15 তাৰিখৰ ফ্ৰী লটাৰীৰ প্ৰশ্ন উত্তৰ আপোনালোকে কাইলৈ শেষ দিন জমা দিব পাৰিব দিব পাৰিব হোৱাটছআপত আৰু তাৰ পিছত 15 তাৰিখে খেল হ'ব সেইদিনাখন আপোনালোকে উত্তৰ দিব নোৱাৰিব। আৰু প্ৰশ্নটো হৈছে কি তিনিটা সৰু কাম কৰিলে টকাৰ সমস্যা কেতিয়াও নহয়। উত্তৰটো আপোনালোকে হোৱাটছআপত দিব ওপৰত যে চিত্ৰত নম্বৰটো দেখিছে সেই নম্বৰৰ হোৱাটছআপত। আৰু যদি আপোনালোকৰ টকাৰ সমস্যা পঢ়াৰ সমস্যা চাকৰিৰ সমস্যা বা অন্যান্য কিবা সমস্যা আছে সমাধান লব বিচাৰে তেনেহলে আপোনালোকে এই হোৱাটছআপ নম্বৰতে যোগাযোগ কৰিব। এতিয়া জানক গা ধোৱা পানীৰ এই বিশেষ উপায়টো সদায় আপোনালোকে গা ধোৱাৰ সময়ত গা ধোৱাৰ আগমুহূৰ্তত পানী অলপ হাতত লব সোঁ হাতত লব তাৰ পিছত মহাদেৱক আপোনালোকে মনতে ধ্যান কৰিব। তাৰ পিছত মহাদেৱৰ জটাৰ পৰা যে গংগা ওলাই আহিছে তেওঁক আপোনালোকে মনতে অলপমান সময় ধ্যান কৰিব। তাৰ পিছত আপোনালোকে সেই পানীখিনি মূৰত লৈ লব আৰু তাৰ পিছত গা ধোৱা আৰম্ভ কৰিব। এইদৰে যদি আপোনালোকে গা ধুৱে তেনেহলে আপোনালোকে দেখিব যে আপোনালোকৰ চন্দ্ৰ খুব শক্তিশালী হৈ পৰিব আৰু চন্দ্ৰৰ লগত জড়িত দুখ যেনে টকা পইচা হাতত নাথাকে মন অশান্ত হৈ থাকে আৰু খং অধিক হৈ থাকে বা খং উঠি থাকে সেই সকলোবোৰ সমস্যা আপোনালোকৰ দূৰ হ'ব। প্ৰত্যেক দিনাই এইদৰে কিন্তু কৰিব লাগিব। পানীখিনি ধ্যান কৰাৰ পিছত আপোনালোকে মূৰত ল'ব পাৰিব বা আপোনালোকে গা ধোৱা পানীত মিলাইও গা ধুব পাৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।